हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल हिरक डिटेल्स ब्लॉग। आज अन्य भिडिओ अपना सकलोके स्वागतम जानाइছো। मैं बर्तमान आছো बरपेटा सुंदरदियात और मोर पिछले देखिसे इहल सेंट पल्स इंग्लिश स्कूल, इंग्लिश मिडियाम स्कूल। और आज ইয়ালৈ মোক ইয়াৰে প্ৰিন্সিপাল ছাৰে ইনভাইট কৰিছিলে, কাৰণ ইয়াত দুদিন ধৰি এখন এক্সিবিশ্যন চলি আছে, সায়েন্স এক্সিবিশ্যন। ইয়াৰে গোটেই ষ্টুডেণ্ট 5 to ক্লাছ 10 সকলোৱে এক্সিবিট কৰিছে কিছুমান বস্তু, কিছুমান প্ৰজেক্ট। আৰু যাতে আপোনালোককো মই দেখুৱাব পাৰোঁ সেইকাৰণে ভিডিঅ'টো বনাম আৰু আপোনালোকে চাব কি বনাইছে কোনে। তো চাই থাকক ভিডিঅ'টো। এটা মই ভিতৰলৈ যাম। আৰু আজি আপোনালোকে আমি ইয়াতে বছৰ আহিছোঁ, সেইকাৰণে আমাৰ এইটো প্ৰথমবাৰ হৈছে, কিন্তু আমি এতিয়া আশা কৰোঁ কি আমি প্ৰত্যেক বছৰ এইটো ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক এই ছায়েন্স এক্সিবিশ্যনৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এয়া চাওক, ভাৰতৰ মানচিত্ৰখন বিভিন্নজন ছাত্ৰই বিভিন্ন ধৰণে এয়া প্ৰস্তুত কৰি উলিয়াইছে। আপোনালোকে চাওক, এয়া ক্লাছ 10ৰ ভাইটিসকলে বনাইছে। এয়া বায়'গেছ, মানে গৰুৰ গোবৰৰ পৰা কেনেদৰে বায়'গেছ বনোৱা হয়। এয়া চাওক, ইয়াতে গোবৰ দিছে। এয়া চাওক গোবৰ, এয়া গোবৰটো এনেকৈ নি ইয়াত থ'ব লাগিব। তাৰ পৰা যিটো হাৱা ওলায়, তেতিয়া এই হাৱাটো ওলাই ইয়াতে গেছ বনোৱা হয়। আৰু এওঁলোকৰ নামটো ইয়াত দিয়া আছে, কোনে কোনে বনাইছে। 4জন, এজন এবচেণ্ট আছে নেকি? এজন এবচেণ্ট আছে। আৰু এইপিনেও আছে। এইটো কি বনাইছা? অট'মেটিক মেথছ। এটা চলাই দেখাব পাৰিবা? এইটো মানে ৰাতিপুৱা এইটো অফ হৈ যায়, ৰাতি নিজে নিজে অন হ'ব। ৰাতিপুৱা এইটো চ'লাৰ পেনেলেদি বেটাৰীটো চাৰ্জ কৰিব। এই ক্লাছ 10ৰ এওঁলোকে এইটো বনাইছে। আৰু ক্লাছ 8 ন তোমালোক? ক্লাছ 8। আৰু এয়া চাওক, এইটো কোনে কোনে বনাইছে তোমালোকে? কোন ক্লাছ? ক্লাছ 7। বঢ়িয়া। এয়া চাওক, এইখন ঘূৰা নাই নেকি? হাৱা নাই ন? এইখন কোনে আঁকিছে? কোনে আঁকিছে এইখন? তোমাক আৰ্ট ছাৰে হেল্প কৰিছে? ঠিক আছে। কোন ক্লাছত তুমি? ক্লাছ 4। এয়া 4ৰ কণমানিজনীয়ে আৰ্টৰ টিচাৰৰ লগত মিলি এইখন বনাইছে। এইটো প্ৰজেক্ট হিউমেন বডিৰ ভিতৰত কি কি আছে। এইখন দেখিছে চন্দ্ৰয়ান 3। চন্দ্ৰয়ান 3 বনাইছে। তোমালোকে দুজনে বনাইছা? চাওক, তোমালোক কোন ক্লাছ? ক্লাছ 8। এইটোৰ ষ্টুডেণ্টে আমাৰ এইটো এটা ফৰ্মুলা বনাইছে, যিটো আমাৰ মিছন চন্দ্ৰয়ান আছিলে, 2023ত লঞ্চ হৈছিলে। তাৰে এটা মানে ৰূপ দিবলৈ চেষ্টা কৰিছে। এইটো কিহেৰে বনাইছা? আৰ্ট পেপাৰ। আৰ্ট পেপাৰ, বঢ়িয়া। তো এয়া চাওক, আমাৰ সোলাৰ চিষ্টেম, মানে সৌৰজগতখন आपने बनाया ये? हाँ, किसने हेल्प की है? पापा और मम्मी ने। पापा और मम्मी ने? अच्छा। ये कितने दिन में बना लिया है इसको? 3 दिन में। 3 दिन में? अच्छा। कौन सी क्लास पे हो तुम? 6। क्लास 6। तो ये सब कौनमानी जनियो किबा बनाइसे। क्या बनाया है आपने? ये वाला तुमने खुद बनाया? मम्मी ने हेल्प की है? ठीक है, अच्छे है। এয়া ক্লাছ 7ৰ ল'ৰাই বনাইছে। এটা ঘৰৰ প্ৰজেক্ট। চাওক, ঘৰ কেনেদৰে নিৰ্মাণ কৰা হয়, ক'ত কেনেদৰে পানী থাকে। এয়া চাওক, এই হ'ল মেঘ, বৰষুণ কেনেকৈ আহে, পানী কেনেকৈ জমাব লাগে, গোটেইখিনি সুন্দৰকৈ ইয়াত দেখুৱাই দিয়া হৈছে। कौन सी क्लास में हो आप? मैं क्लास 7A से हूँ। 7A। बहुत अच्छा। तुम्हारा नाम क्या है? बरपेटा का ही हो? চেঙা का? हाँ, ठीक है। এয়া চাওক, পানী কেনেদৰে ফিল্টাৰ কৰা হয়, ধুনীয়াকৈ দিছে। এইটো কি আছিলে? শিল। তাৰপিছত এইটো হ'ল এঙা, কয়লা। এইটো বালি, এইটো কি? কটন। তাৰপিছত এনেকুৱা চাফা পানী একদম। চাওক পানী কেনেদৰে ফিল্টাৰ কৰা হয়। কোন ক্লাছৰ তোমালোক? ক্লাছ 8। ঘৰ দেখুৱাই আছোঁ। এইটো ঘৰটো হ'ল চ'লাৰ ছিষ্টেমত লাইট চাইট জ্বলে। এই ভাইটিসকলে বনাইছে।
কোন ক্লাছত তোমালোক? 10 ক্লাছ 10 ক্লাছ 10। তো এই ঘৰটো কেনেকুৱা এটা খাচিয়ত আছে, এইটো কি বস্তু চাওক, এটা লাইটটো মাৰি দিয়া। এয়া চাওক, লাইটটো মৰাৰ লগে লগে ওপৰতে দেখিছে, এইটো হ'ল টৰ্চ জ্বলাই দিছে, লগে লগে লাইটটো জ্বলাই উঠিছে, জ্বলি উঠিছে চাওক। আৰু লাইটটো গুচাই দিয়া এবাৰ, এই চাওক ডাইৰেক্ট বন্ধ। তো এয়া চাওক, সকলোৱে নিজা নিজা প্ৰজেক্ট বনাইছে, সুন্দৰ সুন্দৰ প্ৰজেক্ট। এই আমাৰ বৰপেটা চেণ্ট পলৰ গোটেইখিনি ষ্টুডেণ্ট। এয়া চাওক, এই অকলে বনাইছে নেকি ভাইটিজনে? অকলে বনাইছে এইটো? কোন ক্লাছ? ক্লাছ 6। এয়া চাওক, এইটো অলপ আগতে দেখুৱালোঁ, পানী কেনেদৰে মানে কি পানী কেনেকৈ ফিল্টাৰ কৰে এয়া দেখুৱাই দিব নেকি অলপ। এই লেতেৰা পানী চাওক, লেতেৰা পানী আগতে ঢালি দিছে ইয়াত। প্ৰথম শিলৰ পৰা গৈ কয়লাৰ পৰা গৈছে বালিত, তাৰপিছত কটন, আৰু কটনত জমা হোৱাৰ লগে লগে এয়া চাওক একদম পিয়'ৰ চাফা পানী ওলাই আছে চাওক। আপোনালোকে ঘৰত ডাঙৰকৈ এনেকুৱা ফিল্টাৰ বনাব পাৰিব। কোন ক্লাছত তোমালোক? ক্লাছ 8। এয়া ক্লাছ 8ত এয়া চাওক তেওঁলোকে বনাইছে, পানী ঢালি আছে। কি বিদ্যুৎ উৎপন্ন হয় না ইয়াৰ পৰা? তোমালোক কোন ক্লাছ? ক্লাছ 10। তো ইয়াৰ এটা প্ৰজেক্ট ড্ৰয়িং কৰি দেখুৱাইছে, আমাৰ পানী কেনেকৈ ওপৰৰ পৰা আকাশৰ পৰা আহে আৰু নদীত যায়, নদীৰ পৰা সূৰ্যই টানি লৈ যায়। তো এই ভণ্টিসকলে বনাইছে। কোন ক্লাছ তোমালোক? ক্লাছ 8। বৰ ধুনীয়া, ভাল প্ৰজেক্ট এইটো এটাও। আৰু এয়া বনাইছে, এইটো বেটাৰীত ঘূৰি আছে নেকি? ডাইৰেক্ট চ'লাৰত ন? কে চ'লাৰ। এয়া চাওক চ'লাৰ লাইট জ্বলি আছে, ধুনীয়া এই ৰাস্তা, এইটো ঘৰ। কোন ক্লাছ তোমালোক? 9 ন? ক্লাছ 9। আমি জানো যে গোবৰৰ পৰা কাৰেণ্ট উৎপন্ন হয়, পানীৰ পৰা হয়, কিন্তু আজি প্ৰথম দেখিলোঁ যে নেমু টেঙাৰ পৰা কাৰেণ্ট উৎপন্ন হয়। তো কেনেদৰে কাৰেণ্ট উৎপন্ন হয় ভণ্টিজনী ক'ব আমাক। তেখেতসকলে এটা প্ৰজেক্ট বনাইছে। এয়া চাওক লাইটটো জ্বলি আছে, সৰুকৈ এটা LED ইউজ কৰা হৈছে ইয়াতে। বহুত লাগিছে। এয়া চাওক এখন পাহাৰ, তো পাহাৰ থাকে নহ'ব, এখন গাঁও লাগিব। তো গাঁওখন দেখুৱাই আছোঁ, এয়া গাঁও। আৰু এইপিনে আছে এটা ফেক্টৰী, এই ফেক্টৰীটোত লাইট জ্বলি আছে চাওকচোন। আৰু এইটো পানীৰ টেংকি। আৰু এয়া বনাইছে আমাৰ অকণমানি ভণ্টিকেইজনী। কোন ক্লাছ তোমালোক? ক্লাছ 10। তো ক্লাছ 10ৰ ষ্টুডেণ্টে ইমান সুন্দৰ এটা প্ৰজেক্ট বনাইছে। এয়া চাওক, এইটো এটা ঘৰ, পাৱাৰ হাউচ। চাওক, এইটো এটা পাংখাখন ঘূৰি যাব, এয়া পাংখা ঘূৰি গৈছে। আৰু এয়া ভণ্টি দুজনী বনাইছে। তোমালোকে দুইজনী বনাইছা ন লগ হৈ? কোন ক্লাছ? ক্লাছ 10। বঢ়িয়া। আৰু এজনী আছে। বিশেষকৈ আজি ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিলে। কিছুমান নেদেখা বস্তু এই কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই আজি দেখিবলৈ পালোঁ, কিছু নজনা কথাও জানিবলৈ পালোঁ। আৰু ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক মই বহুত শুভেচ্ছা জনালোঁ। আগন্তুক দিনত তেওঁলোক এজন ভাল ভাৰতৰ বিজ্ঞানী হওক। আৰু সঁচাকৈ আজি ছাত্ৰ ছাত্ৰীসকলে মোক বৰ ধুনীয়াকৈ এক্সপ্লেইন কৰি বুজাই দিলে সকলোৰে প্ৰজেক্টবোৰ কোনে কি কেনেদৰে বনাইছে। আৰু সকলোৰে লগত একদম কথা পাতি বহুতেই ভাল লাগিলে। সকলোৱে হাঁহি ধেমালিৰে আমি গোটেই দিনটো পাৰ কৰিলোঁ। আৰু ইয়াত আমি বহুতটা প্ৰজেক্ট দেখিলোঁ, তাৰে ভিতৰত কিছুমান বিশেষকৈ মোৰ বেছি ভাল লাগিলে। কিছুমানে নিজে হাতেৰে চিত্ৰ অংকন কৰিলে, চিত্ৰ অংকন কৰি প্ৰজেক্ট বনালে। এয়া চাওক, পানী আমি আজি অপব্যয় নকৰি এনেদৰে পানী কেনেদৰে ৱেষ্ট নকৰাকৈ এনেকৈ কাম কৰে, এই গোটেইখিনি ইয়াতে তেওঁলোকে বনাইছে। এয়া হ'ল চ'লাৰ ছিষ্টেম আৰু বনাইছে এই কণমানিজনে। তুমি বনাইছা অকলে? বা
ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ল'ৰা ছোৱালী সকলোৱে আছিলে আৰু ল'ৰা ছোৱালী উভয়ে মিলি আজি প্ৰজেক্টবোৰ বনাইছিলে আৰু ইয়াত চাওক প্ৰজেক্টবোৰ সকলোৱে মিলি বনাইছে। কোনোবাৰ গ্ৰুপত 4টা, কোনোবাৰ গ্ৰুপত 3টা, কোনোবাৰ গ্ৰুপত 2টালৈকেও ষ্টুডেণ্টে মিলি সকলোৱে প্ৰজেক্ট বনাইছে। এয়া ঘৰৰ প্ৰজেক্ট আৰু ওচৰতে আছে আৰু এটা ঘৰৰ প্ৰজেক্ট আৰু ঘৰত কেনেদৰে বিদ্যুৎ উৎপন্ন কৰা হয় ঘৰৰ ওচৰে পাজৰে বহুতখিনি প্ৰজেক্টৰ দ্বাৰাই বুজাই দিয়া হৈছে। ছ'লাৰ লাইটৰ দ্বাৰা কেনেদৰে আমি বিজুলী আহৰণ কৰিব পাৰোঁ। আৰু সেয়া চাওক, এইটো এটা জ্বালামুখী আৰু জ্বালামুখীত কেনেদৰে জ্বালামুখী আগ্নেয়গিৰি ওলায় তাক আমি দেখুৱাই আছোঁ। এয়া চাওক কেনেদৰে তাৰমানে আগ্নেয়গিৰি ওলাই যায়। বেকিং পাউডাৰ ইনো অলপ বেছি কৰি ইনো দিছে, চাওক এয়া আগ্নেয়গিৰি ওলাই আছে। তাক লাহে অলপ ভিনেগাৰ জাতিটো এয়া চাওক এই লাভা ওলাইছে চাওক। ইয়ালৈ আহি দুটামান কথা মই লক্ষ্য কৰিছিলোঁ। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ ডিচিপ্লিন আৰু কথা কোৱাৰ শৈলী বৰ সুন্দৰ আছিলে। আৰু এয়া চাওক আলুৰ পৰা কেনেদৰে বিদ্যুৎ উৎপন্ন কৰা হয় এজন ভাইটিয়ে দেখুৱাই দিব। ইয়াৰ প্ৰায়বোৰ প্ৰজেক্টৰ ভিতৰত আছিলে কিছুমান সৌৰশক্তিৰ ওপৰত কেনেদৰে আমি সূৰ্যৰ পৰা বিদ্যুৎ শক্তি আৰু পানীৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিব পাৰোঁ। তেনেধৰণৰ বহুতকেইটা প্ৰজেক্ট মোক সকলোৱে বুজাই দিলে। এয়া চব মোক বুজাই দি আছে। সেইদিনাখন মোৰ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰজেক্টবোৰ ভাল লাগিছিলে। তাৰে ভিতৰত কিছুমান প্ৰজেক্ট মোৰকো বাৰুকৈ বেছি ভাল লাগিছিলে। তাৰে ভিতৰত এইটো এটা প্ৰজেক্ট যিজন ভাইটিয়ে মোক দেখুৱাই আছে আৰু দেখুৱাৰ লগতে গোটেই প্ৰজেক্টটো মোক A to Z গোটেইখিনি বুজাই দিলে মই বুজি পোৱাকৈ। আৰু তাৰে লগতে আৰু বহুত কেইজন ভাইটিৰে এনেকুৱা প্ৰজেক্ট আছিলে যিবোৰ মোক প্ৰজেক্ট বুজাই দিছিলে। তাৰে ভিতৰত ইয়াত এটা ঘৰৰ প্ৰজেক্ট আছিলে। 5জন ছাত্ৰ ছাত্ৰী মিলি একেলগে এই প্ৰজেক্টটো বনাইছিলে। সকলোৰে ওচৰলৈ গৈ প্ৰত্যেকটো প্ৰজেক্টৰ বিষয়ে জানিবলৈ পাই মই সঁচাকৈ বহুতখিনি কথা জানিবলৈ পালোঁ। আৰু কোন ছোৱালীসকল ল'ৰাসকলে মোক যেনেদৰে বুজাই দিলে হয়তো এনেকুৱা লাগিল যেন মই কোনোবা এজন শিক্ষকৰ পৰা সেই কথাবোৰ জানিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই ভাইটিজনেও মোক বুজাই আছে। চাওক কণমানি ভাইটি ক্লাছ 4-5 মানত পঢ়ে এই ভাইটিজন। আচলতে মোক এনেকুৱা এখন সুন্দৰ ছায়েন্স এক্সিবিশ্যনলৈ নিমন্ত্ৰণ দিয়াৰ বাবে মই এই স্কুলখনৰ অধ্যাপক ডাঙৰীয়াক বহুতেই ধন্যবাদ দিলোঁ। এনেদৰেই যাতে এই স্কুলখনৰ শিক্ষাই গোটেই ভাৰত বিয়পে, সকলোৱে যাতে এই স্কুলখনৰ গুণ গৰিমাৰ কথা ক'ব পাৰে তাৰে মই কামনা কৰিলোঁ। আৰু ইয়াত থকা গোটেই ষ্টুডেণ্টবোৰৰ মই উজ্জ্বল ভৱিষ্যত মোৰ একদম অন্তৰৰ ফালৰ পৰা কামনা কৰিলোঁ। আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো যদি এইখন স্কুলত দিব বিচাৰে তেনেহ'লে দিব পাৰে। আপোনালোকক মই কৈছোঁৱেই এইখন স্কুল বৰপেটা সুন্দৰদিয়া। মই স্ক্ৰীণত স্কুলখনৰ অধ্যাপক ডাঙৰীয়াৰ নাম্বাৰটো দি দিম। যদি কোনোবা সদাশয় ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীক ইয়াত এডমিশ্যন দিব বিচাৰে তেনেহ'লে ফোন কৰি কণ্টেক্ট কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক শুনাই আছোঁ যে এই ভণ্টিসকলে মোক কিনো বুজাই আছে, এবাৰ শুনকচোন। এই স্কুলখনৰ প্ৰায় 6টামান ৰুমত এই এক্সিবিশ্যনখন হৈছিলে। ইয়াত স্কুলখনত 2টা ফ্ল'ৰ আছে বৰ্তমানলৈকে, তলত আৰু ওপৰত। তো তলতো হৈছিলে আৰু ওপৰতো হৈছিলে। বৰ্তমান মই ওপৰত আছোঁ আৰু সকলোৰে মুখেৰে এই প্ৰজেক্টবোৰৰ কথা শুনি আছোঁ। আপোনালোকে এবাৰ চাওকচোন, ইমান সুন্দৰ প্ৰজেক্ট বনাইছে ছাত্ৰ ছাত্ৰীসকলে। এয়া চাওক, মই
এই 4জনী ভণ্টিৰ লগত আলোচনা কৰিছোঁ আৰু সকলোতকৈ ভাল লগাৰ প্ৰজেক্টটো এইটোৱে আছিলে। ইমান ডাঙৰ এটা প্ৰজেক্ট আৰু ইমান সুন্দৰকৈ উপস্থাপন কৰিছিলে, চাই সঁচাকৈ বহুত ভাল লাগিলে। আজি কণমানি ছাত্ৰ ছাত্ৰীসকলৰ লগত কটোৱা সময়খিনি সঁচাকৈ মোৰ স্মৃতিত ৰৈ যাব সদায়। আজি আহি ইয়ালৈ সঁচাকৈ বহুতেই ভাল লাগিলে আৰু কেতিয়াবা আহিম বুলি আশা ৰাখিলোঁ এই স্কুলখনত আৰু সকলো ছাত্ৰ ছাত্ৰীক লগ পাই ভাল লাগিলে। প্ৰতিজন ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ আৰু সকলোৱে এনেদৰে যাতে আগবাঢ়ি যায় তাৰেই কামনা কৰিলোঁ। সদৌ শেষত আপোনালোকক এয়া দেখুৱালোঁ, এয়া এক্সিবিশ্যনখনৰ এটা দৃশ্যাংশ। ছায়েন্স এক্সিবিশ্যনখন হৈ যোৱাৰ পিছত সকলো ছাত্ৰ ছাত্ৰীকে একগ্ৰত কৰি এয়া চাওক, বৰ্তমান পুৰস্কাৰ বিতৰণ কৰা হ'ব আৰু যিসকলে পুৰস্কাৰ পাইছে সেইসকলক মাতি আনি পুৰস্কাৰ প্ৰদান কৰিব। তো চাওক আপোনালোকে। সদৌ শেষত সকলোৰে উদ্দেশ্যে মই এটা কথা ক'ব বিচাৰোঁ যে কোনোবা এখন খেল বা কম্পিটিশ্যনত হৰা জিকা হয়, গতিকে ইয়াত হাৰিলেও বা জিকিলেও কেতিয়াও দুখ বা বেছি ফূৰ্তি কৰিব নালাগে আৰু সদায় সকলো কামতে যাৰ যি কাম কৰি ভাল পায় সেইবোৰ কামত সদায় আগ্ৰহ দেখুৱাই আগুৱাই যাব লাগে, চেষ্টা কৰিব লাগে, তেতিয়া ফল সদায় পায়। ভিডিঅ'টো চাই যিসকলে ভাল পালে ভিডিঅ'টো পাৰে যদি শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেললৈ তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।